নতুন বছৰ বুলি ক'লে মন্দিৰ এভাগলৈ বা নামঘৰ এভাগলৈ নগ'লে মনটো কিবা এটা ভাল নালাগে। নতুন বছৰ বুলি আজি আমি গৈছিলোঁ শ্ৰী শ্ৰী মায়ামৰা পানীতোলা বৰ নামঘৰলৈ। বছৰৰ প্ৰথম দিনাই মানে 1 জানুৱাৰীৰ দিনাই আমি ইয়ালৈ প্ৰায়ে যাবলৈ চেষ্টা কৰোঁ, কিন্তু এইবাৰ অসুবিধাবশতঃ যোৱা নহ'ল। ইয়ালৈ প্ৰতিদিনে বহু দূৰ দূৰণিৰ পৰা মানুহ আহে নিজ নিজ মনৰ আশা লৈ। এইখিনিতে আমাৰ নিয়ৰৰ কথা শুনিবচোন। ভগৱানৰ ঘৰলৈ গৈ ভগৱানক বিচাৰি হাবাথুৰি খাইছে একদম। এয়া আমি চাকি ধূপ জ্বলালোঁ, সেৱা ল'লোঁ, ভকত বৈষ্ণৱৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু তাৰ পাছতে আমি চাহ খোৱা ঘৰলৈ গ'লোঁ। এয়া হৈছে চাহ খোৱা ঘৰৰ দৃশ্য। চাওকচোন জুহালটো ইমান ধুনীয়াকৈ বনাই থৈছে, একদম দেখিয়ে ভাল লাগি গৈছে। আৰু সেৱাভাগ কৰাৰ পাছত অতিথিক চাহ খাব পৰাকৈ ইয়াত ধুনীয়াকৈ এই ঘৰটো বনাই থোৱা হৈছে। সকলোৱে ইয়ালৈ চাহ খাবলৈ আহে। আমাৰ ইয়াৰ ভকতে আকৌ হোটেলৰ বা দোকানৰ একো বস্তু তেনেকৈ নাখায়, চাহৰ লগত অকল গুড়েই খায়। সেইকাৰণে ইয়াত কাম কৰা মানুহ কিছুমান থাকে যে, তেওঁলোকৰ কাৰণে আমি মিঠাই, বিস্কুট, গুড় এইবিলাক লৈ গৈছিলোঁ আৰু আমিও তাৰে অলপ অলপ খালোঁ। গোটেই পৰিৱেশটো বৰ ধুনীয়া আচলতে, সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ অলপ দেখুৱাওঁ।